ষ্ট্ৰিং এনাৰ্জি ড্ৰিংক। এই ষ্ট্ৰিং এনাৰ্জি ড্ৰিংকত কি কি দিয়া থাকে আপোনালোকে জানেনে? হয়তো বহুতে নাজানে, হয়তো বহুতে জানে। আৰু নমস্কাৰ, আজি আমি কথা পাতিম এনাৰ্জি ড্ৰিংক ষ্ট্ৰিঙৰ বিষয়ে আমি কথা পাতিম। আমি বহুত সময়ত আমাৰ কণমানি ল'ৰা ছোৱালীখিনিৰ হাতত এনাৰ্জি পাবলৈ বা যিকোনো এটা ঠাণ্ডা বুলি হাতত তুলি দিওঁ আমি এনাৰ্জি ড্ৰিংক ষ্ট্ৰিং। কিন্তু সেই ষ্ট্ৰিঙে কি কৰিব পাৰে আপোনালোকে হয়তো বহুতে নাজানে। কাৰণ এই এনাৰ্জি ড্ৰিংক ষ্ট্ৰিঙত দিয়া থাকে প্ৰচুৰ পৰিমাণে কফিন আৰু লগতে দিয়া থাকে চেনি। ইমান বেছি চেনি যি আমি প্ৰত্যেক দিনাই চাহকাপ খোৱাৰ সময়ত যিমানটো চেনি আমাৰ শৰীৰত পৰে তাতকৈ 6-7 গুণ বেছিকৈ চেনি সেই এটা 20 টকীয়া বটলত থাকে। আৰু কেফিন অৰ্থাৎ কফি যি আমি পাৰ ডে 1 কাপ বা 2 কাপ খাওঁ তাতকৈ 8 গুণ বেছি কফি মিহলোৱা থাকে সেই ষ্ট্ৰিং বটলটোত। আৰু ইয়াৰ ফলত কি হ'ব পাৰে জানেনে? ইয়াৰ ফলত আমাৰ পেটৰ গণ্ডগোল, হাৰ্টৰ গণ্ডগোল আৰু অনেকখিনি, যেনে আপোনাৰ চৰ্বি, এই পেটৰ চৰ্বি বঢ়া বা অন্যান্য শৰীৰৰ কিছু অংশত চৰ্বি বঢ়া। তাৰ লগতে আপোনাৰ শৰীৰত লাহে লাহে পানীৰ মাত্ৰাটো কম হৈ আহিব। কেনেকৈ কম আহিব চাওক, যদি আপুনি বা মই বা কোনো এজন ব্যক্তি খুব ভাগৰুৱা জুগৰুৱাকৈ কোনোবা এটা ঠাইৰ পৰা কোনোবা এটা ঠাইলৈ গৈ আছোঁ, তেনেস্থলত আমাৰ শৰীৰটোৱে সেই সময়ত কি বিচাৰে? পানী বিচাৰে। আৰু আমি পানীৰ সলনি যদি আমি এনাৰ্জি পাবলৈ বা গাটো ভাল লগা কিবা এটা খাওঁ বুলি আমি যদি দোকান এখনত সোমাই পেলাই আমি 20 টকা এটা দি এটা এনাৰ্জি ড্ৰিংক অৰ্থাৎ ষ্ট্ৰিং বটল এটা যদি কিনি আমি সেয়া খাওঁ, তাৰ ফলত আমাৰ শৰীৰে কিন্তু পানীৰ সলনি কফি আৰু চেনিৰ মাত্ৰাটোহে বেছিকৈ পায়। তাৰ ফলত কি হ'ব? আমাৰ শৰীৰত পানী লাহে লাহে কম হ'ব। আৰু সেই পানী কম হোৱাৰ ফলতে আমাৰ শৰীৰে কি কৰিব? লাহে লাহে টোপনিটো কম কৰি আনিব। অৰ্থাৎ আপুনি যেতিয়া শুবলৈ যাব 8টাতে হওক, 9টাতে হওক বা 10টাতে হওক, যেতিয়া আপুনি শুবলৈ যাব সেই সময়ত কিন্তু আপোনাৰ টোপনি নধৰিব। ৰাতি বাৰে বাৰে আপোনাৰ টোপনিটো ভাগিব পাৰে আৰু তাৰ ফলত আপোনাৰ শাৰীৰিক বহুতখিনি অনিষ্ট হ'ব পাৰে। লগতে আপোনাৰ ভোকটো কমি আহিব। আৰু ভোক কমি অহা মানে আপোনাৰ শৰীৰটো একেবাৰে দুৰ্বল হৈ পৰিব। যদি আপুনি আজি 9টা বজাত ভাত খাইছে, দুপৰীয়া আপুনি 12টা-1টা বজাত ভাত খাইছে বা 2টা বজাত ভাত খাইছে, আৰু ৰাতি আপুনি যদি 9টা 10টা ইমান মানত ভাত খাইছে, তেতিয়া কিন্তু ষ্ট্ৰিংটো খোৱাৰ ফলত আপুনি লাহে লাহে যেতিয়া দিন হৈ গৈ থাকিব আৰু ঘনাই যেতিয়া ষ্ট্ৰিঙৰ ব্যৱহাৰ কৰিবলৈ ল'ব, আজি 1টা খালে, কাইলৈ 2টা খালে, পৰহিলে 3টা খালে, তেনেকৈ আপোনাৰ সেই অভ্যাসটো বাঢ়ি গৈ থাকিব। আৰু তাৰ ফলত আপোনাৰ কি হ'ব? ভোকটো কমি আহিব। কাৰণ আমাৰ শৰীৰটোৱে কফি আৰু চেনি এই দুটা বস্তু বেছিকৈ পাইছে। আৰু ইয়াৰ লগতে অকল কফি আৰু চেনিয়ে নহয়, ভিটামিন হিচাপে ভিটামিন, মিনাৰেল এইকেইটাৰ কাৰণে আপোনাৰ কেপচুল দিয়া থাকে সেই ষ্ট্ৰিং বটলত। সেইকাৰণে সৰু ল'ৰা ছোৱালীক একেবাৰে নোখোৱাব। এমাহত 1টা বা সপ্তাহত 1টা কেতিয়াবা খোৱাটো এইটো বেলেগ কথা, কিন্তু সদায় খোৱা এই বস্তুটো একেবাৰে বেয়া। কিন্তু ইয়াক পৰীক্ষা কৰি ওলোৱাৰ মতে কোৱা হৈছে যে ষ্ট্ৰিঙত এলকহল বুলিবলৈ একেবাৰে নাই। যেতিয়া আমি এই কফি বা চেনিটো ইমান বেছিকৈ যেতিয়া আমাৰ শৰীৰত আমি দি থাকোঁ, তাৰ ফলত কি হ'ব? চুগাৰ আৰু অন্যান্য কিবা বেমাৰে দেখা দিব, যেনে দুৰ্বল, ডায়েবেটিছ, গেছ, এই অনেকখিনি বেমাৰে দেখা দিব পাৰে। আৰু মই ভিডিঅ'টোত প্ৰথমেই কৈছোঁ হাৰ্টৰ প্ৰব্লেমৰ কথা। তাৰমানে হাৰ্টৰ প্ৰব্লেম কেনেকৈ হ'ব? যেতিয়া নেকি আমাৰ শৰীৰটোৱে পানী বিচাৰে সেই সময়ত আমি পানীয়ে নাপাওঁ, এটা ষ্ট্ৰিং এনাৰ্জি ড্ৰিংক আমি যেতিয়া গ্ৰহণ কৰোঁ, তেতিয়া কিন্তু আমাৰ হাৰ্টে প্ৰব্লেম দিবই, যেনে হাৰ্ট এটেক হোৱা। এতিয়া আপোনালোকে ঘনাই শুনিব পাইছে যে হাৰ্ট এটেক হৈছে, কাৰোবাৰ হাৰ্ট এটেক হৈছে, আমুকৰ হাৰ্ট এটেক হৈছে। কিয় হৈছে? এই বস্তুবিলাকৰ কাৰণে হৈছে। আৰু সেইকাৰণে কৈছোঁ। আৰু লগতে এটা কথা কৈ থওঁ, যদি আপোনাৰ শিশুটি 4ৰ পৰা 5 বছৰ বা 6 বছৰ বয়সৰ হয় বা 3 বছৰ বয়সৰ হয়, আৰু বাটত আপুনি স্কুল নিয়াৰ সময়ত বা ক'বলৈ নিয়াৰ সময়ত যদি জোৰ কৰে যে এই ৰঙা বটলটো খাওঁ, কাৰণ তেহেঁতি কালাৰবিলাক দেখি পেলাই অলপ বেছি আগ্ৰহী হয় বস্তুটো লোৱাৰ ওপৰত। কালাৰৰ ওপৰত তেহেঁতি ডিপেণ্ড কৰি পেলাইও কিছুমান বস্তু লোৱাৰ আগ্ৰহ কৰে। যিহেতু আপোনাৰ ল'ৰাটোৱে বা আপোনাৰ ছোৱালীজনীয়েও সেয়া বিচাৰিব পাৰে, কিন্তু আপুনি তাক মানা কৰিলেও সি বাৰে বাৰে বা সেই ছোৱালীজনীয়ে বাৰে বাৰে সেই বস্তুটোৰ ওপৰত বেছি জোৰ দিব যে মোক এইটো লাগে, মই এইটো খাম। তেনেকুৱা সময়ত আপুনি এটা কাম কৰিব পাৰে, এটা ভাল উপায় আছে, যিটো কাম নেকি মই মোৰ ছোৱালীজনীৰ ওপৰত মই এবাৰ কৰি পেলানি সফল হৈছোঁ। আৰু কামটো হৈছে এইটো যে আপুনি ষ্ট্ৰিং বটলটোক সেই সময়ত বাধা নিদি পেলানি এটা ষ্ট্ৰিঙৰ বটল কিনক, আৰু কিনি পেলানি সেই বটলটো তাইককৈ ঘৰলৈ লৈ আহক।
যে ঘৰত দিম বাবা খাবা, বা ছোৱালীজনীক কওক বা ল'ৰাটোক খাবলৈ ক'ব। ঘৰত আহি পেলাই যেতিয়া খুৱাব বিচাৰিব তাৰ আগমুহূৰ্তত তাইক আৰু এটা কথা কওক বা ল'ৰাটোক আৰু এটা কথা কওক যে তুমি যদি এই বস্তুটো ভাল পোৱা তেতিয়া মই আৰু আনি দিম তোমাক, তুমি এবাৰ খাই চোৱা তাৰপিছত মোক ক'বা। আপুনি কি কৰিব, ঘৰতে থকা জলকীয়া অলপ গুড়ি কৰি সেই ষ্ট্ৰিঙৰ বটলটোত ভৰাই তাক মিহলি কৰি ভালকৈ আৰু মনে মনে ছোৱালীজনী বা ল'ৰাটোৱে গম নোপোৱাকৈ আনি পেলানি হাতত দিয়ক খাবলৈ। আৰু খাবলৈ দিওঁতে ক'ব যে খুব অকণমান খোৱা, যদি ভাল পোৱা মই আৰু আনি দিম। তেতিয়া অকণমান যেতিয়া খাই পেলানি জ্বলা পাব তেতিয়া ক'ব যে এইটো বস্তু এনেকুৱাই, খাব নোৱাৰি, বৰ জ্বলা, এইটো ডাঙৰ মানুহৰ কাৰণে হয়, সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়। তেতিয়া সেই বস্তুটো খোৱাৰ ফলত কি কৰিব, সেই ল'ৰাটো বা ছোৱালীজনীয়ে জ্বলা পাব, জ্বলা পোৱাৰ ফলত গম পাব যে নহয় এই বস্তুটো বেছি জ্বলা, এইটো মই খাব নোৱাৰোঁ, আৰু সেই তেনেকৈ কৰি পেলানি সেই বস্তুটো সেই তেতিয়াই এৰি দিব। মই মোৰ ছোৱালীৰ ওপৰত সেয়া পৰীক্ষা কৰি মই সফল হৈছোঁ, আৰু সেইকাৰণে আপোনালোকক কৈছোঁ তেনে কৰিব পাৰে আপোনালোকে। ভাল এজন স্বাস্থ্যৱান মানুহকো এই ষ্ট্ৰিং এনাৰ্জি ড্ৰিংকে বহুত বয়সীয়াল কৰিব পাৰে। কেনেকৈ, যেতিয়া নেকি আপুনি এই বস্তুটো বেছিকৈ গ্ৰহণ কৰি যাব, আপোনাৰ যিহেতু ভোক নলগা হ'ব, টোপনি নধৰা হ'ব, আৰু লগতে আপোনাৰ শৰীৰে পানী নোপোৱা হ'ব। মই আগতে কৈছোঁ আপোনালোকক কেনেকৈ পানী নোপোৱা হ'ব বা কেনেকৈ শৰীৰত পানী কমি যাব পাৰে। ইয়াৰ ফলত আমাৰ যদি 40 বছৰ বয়স, সেই মানুহজনৰ বয়স 70 বছৰ দেখুৱাব পাৰে, আৰু যদি আমাৰ 20 বছৰ বয়স, সেই মানুহজনৰ 40ৰ পৰা 50 বছৰ দেখুৱাব পাৰে। এনেকুৱাখিনিলৈকে অৱস্থা কৰিব পাৰে এই ষ্ট্ৰিং বটলে। সেইকাৰণে সাৱধান হওক, যিসকলে ষ্ট্ৰিং বটল এতিয়ালৈকে গ্ৰহণ কৰি আছে একদম নকৰিব। আপোনালোকক হাতযোৰ কৰি এয়া অনুৰোধ। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। যদি আপোনালোকে চাই ভাল পাইছে, আজিৰ ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোলৈ যিসকলে নতুনকৈ মোৰ ভিডিঅ'খিনি চাবলৈ আহিছে তেখেতলোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি পেলানি মোৰ নতুন নতুন ভিডিঅ'বোৰ চাবলৈ আগ্ৰহী হ'ব পাৰে। ইয়াৰ মাজতে আৰু এটা কথা কওঁ, আপোনালোকে যিটো চেনেলত মোৰ এই ভিডিঅ'টো চাই আছে সেইটো চেনেলত মই ব্লগিং হিচাপে ভিডিঅ' কিছুমান আপলোড কৰোঁ, যেনে মোৰ ঘৰত দিনটোত হৈ থকা কিছু কাৰ্যকলাপ, আৰু লগতে আমাৰ হাঁহি ধেমালি। বাকী ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব, বন্ধুসকললৈ শ্বেয়াৰো কৰিব কৈছোঁ আপোনালোকক, আৰু কেনেকুৱা পাইছে আজিৰ ভিডিঅ'টো চাই সেয়াও জনাব। সকলোৱে ছাপোৰ্ট কৰিব। তেন্তে আজিলৈ এৰিছোঁ, ধন্যবাদ, বাই।